নমস্কাৰ নিউজ গাইড আসাম ইউটিউব চেনেলটোৰ সমদৰ্শকসকলক আমাৰ অন্য এক নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ জ্ঞাতাৰ্থে যুগুতোৱা হৈছে আৰু এই ধৰণৰ খবৰসমূহ নিৰৱ চাই থাকিবলৈ আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। গতিকে দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ, এটা অত্যন্ত জৰুৰী খবৰ। ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে অপেক্ষাৰ অন্ত পৰিছে কাইলৈ পবিত্ৰ ঈদ উল ফিতৰ। সদস্যসকল, কেন্দ্ৰীয় হিলাল কমিটিয়ে ইতিমধ্যে এক জাননীৰ জৰিয়তে এই খবৰ দিছে। অপেক্ষাৰ অন্ত পৰিছে ৰাজ্যৰ লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ। কোটি কোটি মুছলমান লোকৰ বাবে এটা ডাঙৰ খবৰ দিয়া হৈছে। 11 এপ্ৰিল তাৰিখে ৰাজ্যত উদযাপন কৰা হ'ব ঈদ উল ফিতৰ। কেন্দ্ৰীয় হিলাল কমিটিয়ে ইতিমধ্যে ঘোষণা কৰিছে এই কথা। 10 এপ্ৰিল অৰ্থাৎ আজি ছৌদি আৰবত উদযাপন কৰা হ'ব ঈদ উল ফিতৰ, অৰ্থাৎ উদযাপন কৰা হৈছে ঈদ উল ফিতৰ। ছৌদি আৰবত জোন দেখাৰ পাছত ঈদ পালন কৰা হয়। ছৌদি আৰবত ঈদ পালন কৰাৰ এদিন পাছতেই সমগ্ৰ ভাৰতবৰ্ষত ঈদ পালন কৰা হয় বুলি সকলোৰে জ্ঞাত। পবিত্ৰ ৰমজান মাহৰ সমাপ্তিত ঈদ উল ফিতৰ পালন কৰিব বিশ্বৰ প্ৰতিগৰাকী মুছলমানে। চন্দ্ৰ কেতিয়া দেখা যায় তাৰ ওপৰত আধাৰিত ঈদ। ঠাই এখনৰ ভৌগোলিক অৱস্থানৰ ভিত্তিত প্ৰতি বছৰে পৃথক হয় ঈদ উল ফিতৰৰ তাৰিখ। ইছলামিক কেলেণ্ডাৰৰ ৰমজানৰ 29 নম্বৰ দিনটোতে পালন কৰা হয় ঈদ। ভাৰতত 12 মাৰ্চৰ পৰা ৰোজা ৰখা আৰম্ভ কৰিছিল মুছলমান লোকসকলে। ছৌদি আৰবত চন্দ্ৰ দেখাৰ পাছত নিৰ্ধাৰণ কৰা হয় ঈদ উল ফিতৰৰ তাৰিখ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা অত্যন্ত জৰুৰী খবৰ। উৎকট গৰমৰ মাজতে এতিয়া প্ৰচণ্ড শিলাবৃষ্টি দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তত ইতিমধ্যে প্ৰচণ্ড শিলাবৃষ্টি, বৰষুণ দেখিবলৈ পোৱা যায়। উৎকট গৰমৰ মাজত হঠাতে প্ৰচণ্ড শিল বৰষুণ, বতৰে ধাৰণ কৰিছে কালৰূপ। বাগৰি পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ আৰু গছ বাগৰি পৰাৰ ফলত বহু সমস্যাই দেখা দিছে। বহু ঠাইত বিচ্ছিন্ন হৈ পৰিছে বিদ্যুৎ যোগান, নষ্ট হৈ পৰিছে খেতি পথাৰ। দৰ্শকসকল, শিলাবৃষ্টিৰ ফলত ৰাজ্যৰ খেতি পথাৰ নষ্ট হোৱা পৰিলক্ষিত হৈছে। প্ৰকাণ্ড প্ৰকাণ্ড শিল পৰি ফুটিছে ঘৰৰ টিনপাত। বৈঠালাংচুত হঠাতে কোবাই যায় প্ৰচণ্ড শিল বৰষুণে। আজিৰ পৰৱৰ্তী খবৰটো এটা ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যত অব্যাহত আছে ডাম্পাৰৰ দৌৰাত্মক। ডাম্পাৰ চালকে ৰাজ্যত অব্যাহত ৰাখিছে দৌৰাত্মক। ৰাজপথত ডাম্পাৰ চালকৰ বাবে সাধাৰণ জনতাৰ বহু সমস্যাই দেখা দিছে। ইতিমধ্যে দেখিবলৈ পোৱা যায় ডাম্পাৰৰ দৌৰাত্মকৰ বাবে এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। ৰাজপথত ডাম্পাৰৰ দৌৰাত্মকৰ ফলত নিহত হৈছে এজন লোক। দৰ্শকসকল, ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হৈছে মন্ত মৰ্দি নামৰ লোকজনৰ। ৰাজপথত ডাম্পাৰৰ দৌৰাত্মক অব্যাহত আছে। এতিয়া লক্ষণীয় খবৰ, ৰাজ্যৰ প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে। 16 এপ্ৰিল তাৰিখে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া কাৰ্যসূচীৰে 16 এপ্ৰিলত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। দৰ্শকসকল, 16 এপ্ৰিলৰ সন্ধিয়া দলীয় নেতাকৰ্মীৰ লগত বিশেষ বৈঠকত মিলিত হ'ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। তথ্য অনুসৰি 17 এপ্ৰিল তাৰিখে নলবাৰীত অংশ ল'ব ৰাজহুৱা সভাত। ৰাজ্যত 16 এপ্ৰিল তাৰিখে দেশৰ প্ৰধানমন্ত্ৰীৰ আগমন হ'ব আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যত দুদিনীয়া কাৰ্যসূচীৰে আহিব বুলি ইতিমধ্যে জানিব পৰা গৈছে। সন্ধিয়াৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ভাল খবৰ। যিহেতু আজি হৈছে 10 এপ্ৰিল, প্ৰতি মাহৰ 10 তাৰিখে হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন। পৰীক্ষা কৰক আপোনাৰ বেংকৰ একাউণ্ট, কিয়নো আজি লাখ লাখ মহিলাৰ একাউণ্টত সোমাইছে চৰকাৰী ধন। বহাগ বিহুৰ পূৰ্বেই লাখ লাখ লোকৰ বাবে এটা ডাঙৰ খবৰ দিয়া হৈছে। আজি ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ধন। ইতিমধ্যে
বহুতৰ একাউণ্টত চৰকাৰী ধন সোমাইছে কিন্তু আপোনাৰ একাউণ্টত চৰকাৰী ধন সোমাইছে না নাই আপুনি বেংকলৈ গৈ পৰীক্ষা কৰিব পাৰে শীঘ্ৰেই আপডেট কৰক আপোনাৰ বেংকৰ একাউণ্ট আপোনাৰ বেংকৰ একাউণ্ট আপডেট থাকিলে আপোনাৰ একাউণ্টত চৰকাৰী ধন সোমাব শীঘ্ৰেই আপডেট কৰিব লাগে আপোনাৰ বেংকৰ একাউণ্ট 10 এপ্ৰিল তাৰিখে একাউণ্টত জমা হৈছে পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ ধন অৰুণোদয় আঁচনি হিতাধিকাৰীয়ে আজি লাভ কৰিছে চৰকাৰী ধন লগতে বৃদ্ধ পেঞ্চন আঁচনিৰ হিতাধিকাৰীয়েও লাভ কৰিব ধন দিব্যাংগ আঁচনিত অন্তৰ্ভুক্ত লোকসকলে একাউণ্টত লাভ কৰিব চৰকাৰী ধন বহাগ বিহুৰ পূৰ্বেই লাখ লাখ লোকৰ একাউণ্টলৈ চৰকাৰে প্ৰেৰণ কৰিছে চৰকাৰী ধন যদি আপোনাৰ হাতত আধাৰ কাৰ্ড আছে তেন্তে এই বিশেষ খবৰটো আপোনাৰ বাবে আধাৰ কাৰ্ডৰ গৰাকীলৈ এটা জৰুৰী খবৰ আপুনি আধাৰ কাৰ্ড থাকিলে ঋণ লাভ কৰিব পাৰে কেনেকৈ আৰু কোনে লাভ কৰিব সবিশেষ তথ্য জানক যদি আপোনাৰ ঋণৰ প্ৰয়োজন হৈছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ ইতিমধ্যে জনাবলৈ লৈছো আধাৰ কাৰ্ড থাকিলেই আপুনি ঋণ লাভ কৰিব পাৰে আধাৰ কাৰ্ডৰ গৰাকীয়ে লাভ কৰিব পাৰে 50,000 টকা পৰ্যন্ত ঋণৰ সুবিধা যদি আপোনাৰ হাতত আধাৰ কাৰ্ড আছে তেন্তে আপুনি 50,000 টকা পৰ্যন্ত ঋণ ল'ব পাৰে জানি লওক ক'ত আৰু কিদৰে আপুনি আবেদন কৰিব পাৰে 21 পৰা 60 বছৰৰ ভিতৰৰ লোকে আবেদন কৰিব পাৰিব আবেদনৰ বাবে সিভিল স্কোৰ হ'ব লাগিব 750ৰ ওপৰত মাহিলী ন্যূনতম 15,000 টকাৰ দৰমহা লাভ কৰা সকলে এই সুবিধা লাভ কৰিব আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত থাকিব লাগিব ফোন নম্বৰ আইনীভাৱে দেউলীয়া লোকে লাভ নকৰে এই ঋণৰ সুবিধা ঋণৰ বাবদ আপুনি পৰিশোধ কৰিব লাগিব 10.50 পৰা 14% সুদ আৰু এই ঋণ লাভ কৰিবলৈ আপুনি খুলিব লাগিব আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত বেংকৰ একাউণ্ট পাৰ্সোনেল লোনৰ শিতানত দেখিবলৈ পাব আধাৰ কাৰ্ড লোনৰ অপশ্যন আৰু সেই অপশ্যনত আপুনি ক্লিক কৰিব লাগিব আৰু প্ৰয়োজনীয় প্ৰপত্ৰ পূৰণ কৰিব লাগিব দাখিল কৰক আপোনাৰ যাৱতীয় নথিপত্ৰ পৰীক্ষা কৰিব বেংক কৰ্তৃপক্ষই ভেৰিফিকেশ্যনৰ অন্তত বেংকে আপোনাক প্ৰদান কৰিব ঋণ যদি আপোনাক ঋণৰ প্ৰয়োজন হৈছে তেন্তে এই ভাল খবৰটো আপোনাৰ বাবে এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে যাৰ ফলত 91 জনকৈ লোকৰ মৃত্যু হৈছে সবিশেষ তথ্য ভিডিঅ'টোৰ মাধ্যমেৰে জনাবলৈ লৈছো দৰ্শকসকল ভয়ংকৰ নাও দুৰ্ঘটনাৰ ফলত 91 জনকৈ লোকৰ মৃত্যু হৈছে মৃতকৰ ভিতৰত শিশু আৰু মহিলাও আছে পূব আফ্ৰিকাৰ মোজাম্বিকত ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হয় নামপুৰা প্ৰভিন্সত সংঘটিত হৈছে এই ঘটনাটো দুৰ্ঘটনাৰ সময়ত নাওখনত আছিল সৰ্বমুঠ 130 জনকৈ যাত্ৰী সুকলমে উদ্ধাৰ কৰা হৈছে 5 জনকৈ যাত্ৰী লুংগাৰ পৰা মোজাম্বিক দ্বীপলৈ অহাৰ সময়তে নামপুলা উপকূলত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় যাৰ ফলত 91 জনকৈ লোকে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছে জানিব পৰা অনুসৰি কলেৰা ৰোগৰ পৰা ৰক্ষা পাবলৈ নাৱেৰে যাত্ৰা কৰিছিল লোককেইজনে